কুঁহিয়াৰ এবিধ অৰ্থকাৰী শস্য। অতি প্ৰাচীন কালৰে পৰা অসমত কুঁহিয়াৰ খেতি কৰি অহা হৈছে। কিন্তু ভাৰতবৰ্ষৰ তুলনাত অসমত কুঁহিয়াৰ খেতি যথেষ্ট কম। পৰিৱৰ্তিত জলবায়ু, একেডৰা মাটিতে বছৰ বছৰ ধৰি কৰা খেতি পদ্ধতি, নতুন জাত তথা উন্নত প্ৰযুক্তি কৌশলসমূহ সঠিকভাৱে অনুসৰণ নকৰাৰ বাবে উৎপাদন হ্ৰাস হোৱা দেখিবলৈ পোৱা যায়। কিন্তু বৈজ্ঞানিক পদ্ধতিৰে কুঁহিয়াৰ খেতি কৰিলে কৃষকসকল যথেষ্ট লাভান্বিত হোৱাৰ সম্ভাৱনা থাকে। কুঁহিয়াৰ ৰোপণৰ উপযুক্ত সময় হৈছে মাৰ্চ মাহ, যদিও এপ্ৰিল মাহতো কুঁহিয়াৰ ৰোপণ কৰিব পাৰি। ইয়াৰ বাবে আগসমূহৰ পৰা গজালি ওলোৱাটো অতিকে প্ৰয়োজনীয়। পানী যোগানৰ সুব্যৱস্থা থাকিলে জানুৱাৰী মাহৰ পৰাই ৰোপণ পদ্ধতি আৰম্ভ কৰিব পাৰি। কুঁহিয়াৰ খেতিৰ বাবে পানী জমা নোহোৱা ওখ মাটিৰ প্ৰয়োজন। মাটিডৰা অন্ততঃ দুবাৰ হাল বাই চহাই ল'লে ভাল হয়। হাল বাওঁতে ৪৫ চেণ্টিমিটাৰ দকৈ হাল বাব লাগে, কিয়নো কুঁহিয়াৰ গছৰ ৭৫% শিপা এই দূৰত্বলৈ বিয়পি থাকে। গাঁত প্ৰস্তুত কৰোঁতে ৭৫ পৰা ৯০ চেণ্টিমিটাৰ আঁতৰে আঁতৰে ২৫ চেণ্টিমিটাৰ বহল আৰু ২০ চেণ্টিমিটাৰ দকৈ খাল প্ৰস্তুত কৰিব লাগে। নিউজ এক্স ৰিপৰ্ট, অংকুৰিত অসম।